প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে খুব এটা নিকা ভাৱমূৰ্তিয়ে অসমখনক আগুৱাই নিবৰ কাৰণে 24/7 তেখেতে কাম কৰিছে আৰু তাত কোনো খুঁত নোহোৱাকৈ কোনো তেনেকৈ বেয়া তেখেতে কোনো কাম নকৰাকৈ সৰ্বসাধাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ পৰা লৈ সৰ্বাংগীন আমাৰ নিবনুৱা যুৱক যুৱতীৰ পৰা লৈ বাগিচা অঞ্চলৰ চৰ চাপৰিক লৈ সকলোৰে হৈ কাম কৰা এজন আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি ৰাহুল গান্ধী ডাঙৰীয়াই জেলত ভৰোৱা কথা কৈছে, এই কথা একেবাৰে হোৱা নাপায়, এই কথা একেবাৰে নিন্দনীয় কথা কৈছে। আৰু এটা কথা হ'ল তেওঁলোকে আকাশত চাং পতাৰ কথা কৈছে, কাৰণ আকাশত চাং পতা মানে আকাশত কেতিয়াও চাং পাতিব নোৱাৰে, আমি সকলোৱে জানো। কাৰণ কেতিয়াও কংগ্ৰেছ গভৰ্ণমেণ্ট নাহে, এইবাৰ 100ৰো অধিক চিট ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে পাবলৈ সক্ষম হ'ব। দলীয় মাননীয় ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াত সাংগঠনিক ভেটি আৰু সবল গতিৰে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কাম কৰিছে এই কথাখিনি স্পষ্টভাৱে আমি ক'ব পাৰোঁ যে আগন্তুক 2026ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ হ'ব, এইটো প্ৰায় নিশ্চিত। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি কথা কৈছে, আকাশত চাং পতাৰ কথা কৈছে, সেই কথা আকাশত তেখেতে চাঙে পাতি কোন কাহানিও হ'ব নোৱাৰে, এই কথা মই দৃঢ়তাৰে ক'ব পাৰোঁ। কোনো দিন এখন তেওঁলোকে অসমলৈ আৰু তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে, কাৰণ তেওঁলোকে যি মিয়া প্ৰীতি দেখাইছে, এই মিয়া প্ৰীতি অঞ্চলত তেখেতে 2 এখন চিট পাব, তাৰ বাহিৰে তেওঁলোকৰ একেবাৰে শূন্য হ'ব।